ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোলৈ ক্ষমা বিচাৰিছোঁ, কাৰণ এই ভিডিঅ'টো উৰুকাৰ দিনা আৰু বিহুৰ দিনাখন আছিলে। দিয়াত বহুতেই পলম হ'ল, সেইকাৰণে ক্ষমা বিচাৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ সকলোলৈ, মোৰ বিজয়া ব্লগ চেনেলটোলৈ মই বিজয়াই সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি উৰুকাৰ দিনা ৰাতিপুৱা সকলোখিনি কৰি মেলি ভাবিলোঁ কেইখনমান নিমকি বনাওঁ। আৰু এয়া ময়দাত নিমখ দিলোঁ অকণমান, আৰু দিছোঁ ৰিফাইন, আৰু এতিয়া দিম কালজিৰা। এইখিনি আচলতে ৰিফাইনৰ পৰিমাণটো কমকৈ দিয়াটো ভাল, যদি আপোনালোকে মচমচীয়া টাইপ খাব বিচাৰে। মই অকণমান কোমল কৰি ৰাখিব বিচাৰিছোঁ কাৰণে ৰিফাইনৰ পৰিমাণটো বেছিকৈ দিছোঁ। আৰু বেছিকৈ মঠিবও নালাগে, যিটো মচমচীয়া নিমকি হয় সেইটো বেছি মঠিবৰো দৰকাৰ নাই। আৰু এয়া অকণকৈ পানী দি এতিয়া মঠিম। আৰু টানকৈ খাব মন গ'লে তেনেকৈ বনাব, আৰু যদি অকণমান কোমলকৈ খাব মন যায় এনেকৈ ৰিফাইনৰ পৰিমাণটো বেছিকৈ দি এনেকৈ মঠি ল'ব। আৰু ৰাখিব নালাগে, মঠাৰ পিছতে লগে লগে বনাব পাৰি। আৰু মই সৰু সৰুকৈ লাড়ু কৰি এতিয়া ৰুটি বেলাৰ দৰে বেলি ল'ম, আৰু 4 ভাঁজ কৰি এনেকৈ নিমকিকেইখন বনাম। আৰু কেনেকৈনো মই নিমকি বনাইছোঁ আপোনালোককো দেখালোঁ। যদি এনেকুৱাকৈ নিমকি বনোৱা নাই, এবাৰ বনাই খাই চাব। মই কিন্তু নিমকিকেইখন অকণমান কোমল কৰিম, যিহেতু মই ঘৰলৈ লৈ যাম, মায়ে খাব নোৱাৰিব টান হ'লে, সেইকাৰণে মই এনেকৈ কোমল কৰি বনাম। আৰু ৰিফাইনখিনি গৰম হ'ব দিছোঁ, গৰম হোৱাৰ পিছতে এতিয়া এখন এখনকৈ এনেকৈ পুৰি ল'ম। আৰু এয়া তেলটো ভালকৈ গৰম হোৱাৰ পিছতে গেছটো মিডিয়াম ফ্লেমত থৈছোঁ, আৰু এয়া অলপ অলপকৈ এতিয়া লৰাই ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱাৰ পিছতে নমাই থৈ দিম। আৰু এই নিমকিকেইখন ডাঠ হ'লে আপোনালোকে মাজদি কাটিও দিব পাৰে, তেতিয়া পৰিমাণটো বেছি হয়। আৰু মই কেইখনমান কাটিও লৈছোঁ। আৰু এয়া হৈ গৈছে। ল'ৰাটোৱে আহি অকণমান ডিষ্টাৰ্বটো কৰিবই, আৰু সি ভিডিঅ'ত নোলায়, ভিডিঅ'ত ওলাবলৈ লাজ কৰে, সেইকাৰণে মই ভিডিঅ'টো কৰাৰ লগতে ভিতৰলৈ গুচি গৈছে। আৰু এয়া চাওকচোন, উৰুকাৰ দিনাখন আবেলি সময়ত এনেকৈ এটা ভিডিঅ' কৰিছিলোঁ। আপোনালোকলৈ মই শ্বৰ্ট ভিডিঅ' এটাও আগবঢ়াইছিলোঁ। বিহু বুলি আচলতে এইখিনিকে যোগাৰ কৰিছিলোঁ মই, যিহেতু ঘৰলৈ আজি হয়তো যোৱা নহ'ব। মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে মই ঘৰত অকণমান কাম কৰি আছোঁ, মিস্ত্ৰী লাগি আছে, সেইকাৰণে যাব নোৱাৰিলোঁ উৰুকাৰ দিনাখন। মনটো বেয়াও লাগি আছে, কিন্তু উপায় নাইকিয়া, কামখিনি নহ'লেও নহয়। যিহেতু আমি ঘৰত নাথাকোঁ, গতিকে বন্ধৰ বাৰৰ দিনা নকৰিলে একেবাৰে কামবোৰ নিমিলে, আৰু উপায়ো নাই। সেইকাৰণে যাব নোৱাৰিলোঁ উৰুকাৰ দিনাখন ঘৰলৈ। মনটো বেয়া লাগি আছে, যিহেতু মা আছে ঘৰত, শাহু মা, গতিকে মায়ে হয়তো মনটো বেয়া কৰি আছে, কিন্তু ফোন কৰি কোৱা হৈছে। আৰু উৰুকাৰ বুলি এনেকৈ অকণমান বনাই কৰি আমি তিনিটাই খালোঁ, আৰু মিস্ত্ৰীজনকো ভাত খোৱালোঁ। এনেকৈ ৰাতিটো পাৰ হ'ল। আৰু আজি বিহু, সকলোলৈ বিহুৰ শুভেচ্ছা জনালোঁ, ওলগ জনাইছোঁ। সকলো ভালে থাকক। তাৰপিছতে এতিয়া ৰাতিপুৱাৰ ভাগতে এয়া ৰাজাই বাপেকক সেৱা কৰি ল'লে বিহু বুলি, আৰু এতিয়া ঘৰলৈ যাবৰ কাৰণে এয়া ৰেডি হ'লোঁ। অকণমান কিবা কিবি কিনি ল'লোঁ, কিনাৰ পিছতে এতিয়া ঘৰলৈ বুলি। এই যিটো হেঁপাহত গুৱাহাটীৰ পৰা বা য'ৰ পৰাই নহওক কিয় ঘৰলৈ বুলি যোৱা যায়, সেই হেঁপাহকণ আচলতে আঁতৰৰ পৰা যোৱাজনেহে বুজি পায়। আৰু এয়া গৈ পাওঁতেই, ঘৰ নাপাওঁতেই ৰাস্তাত ৰখিব দিলে ফৰেষ্টৰে। পবিতৰাৰ পৰা মহ ওলাইছে, সেই মহৰ কাৰণে, আৰু হাতীয়ে খেদি নি আছে পবিতৰাৰ ফালে। গতিকে সেইকাৰণে সকলো গাড়ীকেই ৰখিব দিলে, যাবলৈ মানা কৰিলে। গতিকে আমিও অকণমান ৰখি মহ বা হাতীও দেখা পালোঁ, মহকো দেখা পালোঁ। বহুতেই ডাঙৰ আছিলে মহটো, সেই মহটোক মতা মহ, গনা বুলি কয়। খুব আচলতে ভয় লগা। তাৰপিছতে আকৌ আমাক আহিব দিলে, আহি পালোহি, মা ৰ'দ পোৱাই আছিলে। আৰু আহি পোৱাৰ পিছতে চাহ বনালোঁ, এয়া চাহ বনাই সকলোকে দিলোঁ। আৰু এয়া চাওকচোন, ৰাজাৰ লগৰকেইটা আহি পালে। সি আচলতে সেইটো কাৰণে খুব হেঁপাহ কৰে যাবলৈ, লগকেইটা লগ পাই, ইয়াত যিহেতু অকলেই থকা যায়। আৰু এয়া এতিয়া খোৱাৰ যোগাৰ কৰোঁ। আৰু এয়া চব্জি বনাইছোঁ। মা যিহেতু দৈ গাখীৰ নাখায় মায়ে, সেইকাৰণে অকণমান মাক ভাতেই দিব লাগিব বিহু হ'লেও। আৰু সেইখিনি বনাই মেলি মই পালোহি পথাৰ। ইমান ধুনীয়াকৈ বোকা দি থৈ দিছে। আৰু
এপাক নামি নাচিলোঁ, আপোনালোকক শ্বৰ্ট ভিডিঅ' দিছোঁ চাব। আৰু এয়া মাক সেৱা কৰিলোঁ, কৰি মেলি সকলোকে খোৱা বোৱাখিনি বাৰু ভিডিঅ' কৰিবই নহ'লে। এতিয়া আকৌ গুৱাহাটী যাবই ওলালে। যিহেতু ঘৰত মিস্ত্ৰী আজিও লাগি আছে, চাবি দি থৈ আহিছোঁ, উপায় নাই, নগ'লে নহয়। সেইকাৰণে বিহু বুলি আহিলোঁ অলপ সময়ৰ কাৰণে। আৰু এয়া ৰাজাই আইতাকক সেৱা কৰিলে, সেৱা কৰাৰ পিছতে আমি এতিয়া আকৌ গুৱাহাটী অভিমুখী। খুব বেয়া লাগে, কিন্তু উপায় নাই, ঘনকৈ যোৱা যায়, কিন্তু থকা একেবাৰেই কম হয়। মাক এৰি থৈ আহিব মন নাযায়, তথাপিতো আহিবই লাগিব। আৰু এয়া আহি পাওঁতে গধূলি হৈ গ'ল, আৰু এওঁ ক'লে আজি ময়ে বনাম, গতিকে হাঁহৰ মাংস অকণমান লৈ আহিছিল আৰু এওঁ বনোৱা আৰম্ভ কৰিছে। কেতিয়াবা বেলেগৰ হাতেৰে খায়ো খুব ভাল লাগে, আৰু এওঁ অৱশ্যে বেয়া নবনায়, ভালেই বনায়, কিন্তু বহুতেই ব্যস্ত থাকে, সেইকাৰণে ময়ো নকওঁ, আৰু কেতিয়াবা তেওঁ মন গ'লে বাৰু বনায় কোনোবা দিনাখন। আৰু এয়া কোমোৰা আলু কাটি ল'লে, ময়ো অকণমান সহায় কৰি দিলোঁ, পিঁয়াজ আলুখিনি কাটি দিলোঁ। আৰু এয়া তেওঁ জুতিমতে তেওঁ মছলাখিনি ঠিক কৰি এয়া বনাই আছে। আৰু কেতিয়াবা অৱশ্যে এইকণ ৰেষ্ট পালেও বহুত ভাল লাগে, কেতিয়াবা এসাঁজ বনাব নাপালেও। আৰু এয়া হাঁহৰ মাংস তৰকাৰী, খুব ধুনীয়া হৈছে কালাৰটো। এতিয়া এনেকৈ খাম। ধন্যবাদ সকলোকে। অকণকৈ মই দেখালোঁ উৰুকাৰ দিনা আৰু বিহুৰ দিনা কিনো কৰিলোঁ। সকলোলৈ পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, আৰু এটা অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিও জনাব কেনেকুৱা পালে। শেষলৈকে চোৱাৰ বাবে বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে। সকলো ভালে থাকক। শুভৰাত্ৰি, ধন্যবাদ।